নলবাৰীৰ আৰেকচিত কীৰ্তি শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠান। অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি উৎফুল্লিত উৎসাহিত কীৰ্তি শিক্ষাৰ্থী। প্ৰাণগংগা স্মৃতি ন্যাস আৰেকচিৰ ৭ম বৰ্ষ পুতিত গ্ৰামীণ বিকাশ সংস্থা আৰু মোলাগাভৰু এক নাৰী কণ্ঠৰ সহযোগত শনিবাৰে আৰেকচিত থকা নন্দন কানন শিশু নিকেতনত কীৰ্তি শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। প্ৰথমে এই অনুষ্ঠান পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণেৰে এই কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। উল্লেখযোগ্য যে আজি এই অনুষ্ঠানত বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫% উৰ্ধৰ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫%ৰ উৰ্ধৰ নম্বৰ লাভ কৰা পশ্চিম বৰভাগ অঞ্চলৰ কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। অনুষ্ঠানত উক্ত অঞ্চলৰ সচেতন ৰাইজ, শিক্ষাগুৰু, বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ নেতা উপস্থিত থাকে। উন্নত অঞ্চল হয়। নলবাৰী জিলাৰ এই পশ্চিম বৰভাগত মানে ৮খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। প্ৰতি বছৰে আচলতে শিক্ষাৰ্থীসকলক আমি ছাত্ৰ সন্থাৰ সহযোগত আমি গ্ৰামীণ বিকাশ সংস্থা আৰু প্ৰাণগংগা স্মৃতি ন্যাসে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিলোঁ। এইবুলি প্ৰাণগংগা স্মৃতি ন্যাসৰ ৭ম বাৰ্ষিক বৰ্ষপূৰ্তি হৈছে। আমি এটা সিদ্ধান্ত ল'লোঁ যে এই কৃতি শিক্ষাৰ্থীসকল আমাৰ জাতিৰ সম্পদ, এওঁলোকক আগবঢ়াই নিব লাগিব। আগবঢ়াই নিবলৈ হ'লে তেওঁলোকক মানে প্ৰেৰণা দিব লাগিব। সেই উদ্দেশ্য আগত ৰাখি প্ৰাণগংগা স্মৃতি ন্যাসে ইতিমধ্যে সচিব ডাঙৰীয়া মোৰ লগত আছে আৰু আমি গ্ৰামীণ বিকাশ সংস্থা আৰু আমাৰ ভগ্নী সংগঠন মোলাগাভৰু, এই তিনিটা সংগঠনে আমি সিদ্ধান্ত লৈছিলোঁ যে এইবেলি আজিৰ তাৰিখত আমি এই অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিম। ইতিমধ্যে এই সভাত আমাৰ অঞ্চলৰ গৌৰৱ খ্যাতনামা শিক্ষাবিদ ডক্টৰ বীৰেন্দ্ৰ ডেকা ছাৰ উপস্থিত আছে, বিশিষ্ট চিকিৎসক এই ডাক্তৰ ভূপেশ শৰ্মা ডাঙৰীয়া উপস্থিত আছে, শিক্ষাবিদ হেমকান্ত শৰ্মা ছাৰ উপস্থিত আছে, স্থানীয় মিলন হাইস্কুল আৰিকুচিৰ প্ৰধান শিক্ষক জিতুমণি গোস্বামী ডাঙৰীয়া আছে আৰু ইতিমধ্যে আমাৰ ৪৫গৰাকী কৃতি শিক্ষাৰ্থীক আজি আমি আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউ ৰামধেনু।